কৰিমউদ্দিন বৰবৰীয়াই মেট্ৰিক পাছ কৰাৰ পিছত একো পঢ়া নাই মেট্ৰিক পাব্লিক হায়াৰ ছেকেণ্ডেৰী স্কুলত থাৰ্ড ডিভিজনে পাছ কৰিছে আৰু 13 মাৰ্ক গ্ৰেজ পাইয়ে পাছ কৰিছে 1984 আমি যে ইমান দিন পৰা অভিযোগ আনিছিলো যে মানে কৰিমউদ্দিন বৰবৰীয়াই অশিক্ষিত কালি এটো প্ৰমাণ হৈ গৈছে কৰিমউদ্দিন বৰবৰীয়া আপাতমস্ত এটা জালিয়াতি মানুহ আগতে সুনাইৰ বুঠাৰক জালিয়াতি কৰিলে ইলেকশন কমিশনৰে জালিয়াতি কৰিলে ৰিটাৰ্নিং অফিচাৰৰে জালিয়াতি কৰিলে হাই কোৰ্ট জালিয়াতি কৰিলে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো এটা জালিয়াতি কৰিব বিচাৰিছে কপিল সিব্বলক খুদিছিলে কপিল সিব্বলে হয়তো ইংলিশে কৈছিলে তাক হে বুজি পোৱা নাই এটো হ'ব পাৰে 2021 নিৰ্বাচনৰ সময়ত যেটো কৰিমউদ্দিন বৰবৰীয়া যেটো হলফনামা দিছিলে from 26 তাতে লিখিছিলে হি ডিগ্ৰী পাস কৰিছে চৌধুৰী চৰণ সিংৰ পৰা আৰু হায়াৰ সেকেন্ডাৰী পাস কৰিছে জিসি কলেজৰ পৰা আমি তেতিয়া স্কুটিনিৰ সময় অবজেকশন দিছিলো যে আমি জানো কৰিমউদ্দিন বৰবৰীয়াই মেট্ৰিক পাস কৰাৰ পিছত একো পঢ়া নাই মেট্ৰিক পাব্লিক হায়াৰ ছেকেণ্ডেৰী স্কুলত থাৰ্ড ডিভিজনে পাস কৰিছে আৰু 13 মাৰ্ক গ্ৰেজ পাইয়ে পাস কৰিছে 1984 তেতিয়া ইলেকশনৰ ৰিটাৰ্নিং অফিচাৰে আমাৰ এই কথাটো নুশুনি তাৰ একটু বেলেট ৰাখি দিলে আফটাৰ ইলেকশন আমি হাইকোৰ্টৰ গুৱাহাটী হাইকোৰ্টৰ হেতৰ কৰাপ প্ৰেক্টিছৰ এগেইনষ্টত আমি হাইকোৰ্টক কেছ কৰিলো আমি হাইকোৰ্টক কলো যে কৰিমউদ্দিন বৰবৰীয়া যেটো কৈছে হায়াৰ সেকেন্ডাৰী পাস কৰিছে জিসি কলেজৰ পৰা 1987 জিসি কলেজে আৰটিআই ৰিপ্লাইত কৈছে যে কৰিমউদ্দিন বৰবৰীয়াই 87 আমাৰ কলেজৰ পৰা এপিয়াৰ হৈছিলে কিন্তু হি অল সাবজেক্ট ফেইল কৰিছে হায়াৰ সেকেন্ডাৰী কাউন্সিলে একই কথা কৈছে যে আমি আৰটিআই মাৰিছিলো হায়াৰ সেকেন্ডাৰী কাউন্সিলে কৈছে যে জিসি কলেজৰ পৰা এপিয়াৰ হৈছিলে কৰিমউদ্দিন বৰবৰীয়া এজ পাৰ মাৰ্ক ৰেজিষ্টাৰ্ড হি ইজ ফেইল ডাইৰেক্ট কৈছে এজন মানুহ যদি হায়াৰ সেকেন্ডাৰী ফেইল থাকে হে কেতিয়াও ডিগ্ৰী পঢ়িব নোৱাৰে ডিগ্ৰীৰ বেসটো হল হায়াৰ সেকেন্ডাৰী তেতিয়া হি কৈছে যে হায়াৰ সেকেন্ডাৰী চৌধুৰী চৰণ সিংৰ পৰা পঢ়িছে যে চৌধুৰী চৰণ সিংহ আমি আৰটিআই মাৰিলো চৌধুৰী চৰণ সিংহ কলেজ এই নামৰ কোনো স্টুডেন্ট আমাৰ ইউনিভাৰ্সিটিত নাই আৰু ইউনিভাৰ্সিটিয়ে কোনো ডিগ্ৰী নিদিয়ে মাস্টাৰ ডিগ্ৰী দিয়ে ইটো হে না জানে ইউনিভাৰ্সিটি আন্ডাৰৰ কলেজ বিলাকতে ডিগ্ৰী পঢ়া হয় আৰু ইউনিভাৰ্সিটিতে মাস্টাৰ ডিগ্ৰী কোর্স কৰা হয় তেতিয়া ইটোৰ ওপৰত আমি গুৱাহাটী হাইকোৰ্টত কেছ কৰিলো হাইকোৰ্টে আমাৰ ফেভাৰত ভাৰ্ডিক্ট দিলে যে কলে যে আমিনুলে যেটো অভিযোগ আনিছে তোমাৰ বিৰুদ্ধে তুমি ৰিটেন স্টেটমেন্ট দিয়া যে তুমি কোৰ পৰা হায়াৰ সেকেন্ডাৰী পাস কৰিছা কোৰ পৰা জিসি মানে ডিগ্ৰী পাস কৰিলা তেতিয়া কৰিমউদ্দিন বৰবৰীয়াই এইটো ৰিটেন স্টেটমেন্ট নিদি এই অৰ্ডাৰটোৰ দিল্লী সুপ্ৰিম কোৰ্টত যাই ষ্টে লৈ ললে কপিল সিব্বলত লগাই ষ্টে ললে ষ্টেটো আমি যেতিয়া ফেস কৰিছো তো হেতে এসএলপি সাবমিট কৰি দিলে এসএলপিৰ দীৰ্ঘদিন মানে আপোনাৰ হিয়াৰিং হৈছে মানে আপোনাৰ তেতিয়া কালি যোৱাকালি লাষ্ট হিয়াৰিং আছিলে মানে তেতিয়া আমাৰ এডভোকেট জয়দীপ গুপ্তা এপিয়াৰ হৈছে আৰু হিয়তৰ এডভোকেট আছিলে কপিল সিব্বল হিটো মানে লাষ্ট কনক্লুশন হিয়াৰিং যেটো মানে এটো তে কালি কোৰ্টে কি কৰিলে যে কালি এটা কোৰ্টে হিয়াৰিংৰ পৰা আফটাৰ হিয়াৰিং এটা ভাৰ্ডিক্ট দিলে অৰ্ডাৰ দিলে তে কোৰ্টে ইয়াতে দেখিছে অৰ্ডাৰটো আমাৰ ইয়াতে আছে আপুনি আপোনাক কলে আমি দি দিব পাৰো কোৰ্টে ইয়াতে লিখিছে জাজমেন্ট কনক্লুড মানে সরি আর্গুমেন্ট কনক্লুড কালি লাস্ট আর্গুমেন্ট আসলে আর্গুমেন্ট কনক্লুড জাজমেন্ট রিজার্ভ তার পিছে রিটেন সাবমিশন শর্ট নোটিস filed by the parties by February Friday 22/3/2024 22 তাৰিখৰ ৰিটেন মানে আর্গুমেন্টটো both the party সাবমিট কৰিব
তার পিছত রিটেন আর্গুমেন্ট দেখি মানে জাজে বার্টিক দিব ইট ইজ এ অর্ডার এন্ড বার্টিক দুইটা ডিফারেন্স আচ্ছা কথাটো হৈছে এইটোৰ পিছত এই যে এইটো অৰ্ডাৰৰ পিছত মানে কৰিমউদ্দিন বৰবৰীয়াই তেওঁৰ ফেচবুক আইডিত এটা পোষ্ট দিলে আপুনি দেখিলে আচৰিত হ'ব হি কৈছে যে হি তাৰ ফেভাৰত কালি মানে সুপ্ৰিম কোৰ্টে তাৰ ফেভাৰত জাজমেণ্ট দি দিছে সত্যমে জয়তে at least through privilege the honorable Supreme Court today rule in my favor কত rule tar in my favor কত দিলে Supreme Court order to কৰিমউদ্দিন বৰবৰীয়াই বুজিব পৰা নাই বুজি নাপাৰ কাৰণো আছে এজন অশিক্ষিত মানুহে ইংলিশ কেনেকা বুজি পাব সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো আৰু হিয়তৰ মাতৃভাষা নহয় ইংলিশে হৈছে নানে মেট্ৰিক পাস কৰা মানুহ এজনে ইংলিশটো কেনেকা বুজি পাব এর কাৰণে আমি যে ইমান দিন পৰা অভিযোগ আনিছিলো যে মানে কৰিমউদ্দিন বৰবৰীয়াই অশিক্ষিত কালিটো প্ৰমাণ হৈ গৈছে হি যে অকল যে মেট্ৰিক পাস কৰাৰ পিছত একো পঢ়া নাই ইংলিশ বুজি নাপায় হাই সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিলে অৰ্ডাৰটো ৰিজাৰ্ভ ৰাখিছে জাজমেণ্টটো ৰিজাৰ্ভ ৰাখিছে আৰু হি কৈছে তাৰ ফেভাৰত জাজমেণ্ট দিছে এই যে সুপ্ৰিম কোৰ্ট লৈ যে প্ৰতাৰণা যে মিসলিড কৰিলে অৰ্ডাৰটো মিস ইন্টাৰপ্ৰিটেশন কৰিলে অৰ্ডাৰটো ইটোৰ ওপৰত আমি সুপ্ৰিম কোৰ্টত শুক্ৰবাৰে তাৰ এগেইনষ্টত আমি কন্টেম্প্ট কেছ কৰি আছো এটো কন্টেম্প্ট কেছ হ'ব চাব কি হয় কৰিমউদ্দিন বৰবৰীয়া আপাতমস্ত এটা জালিয়াতি মানুহ আগতে সুনাইৰ বুধাৰক জালিয়াতি কৰিলে ইলেকশন কমিশনৰে জালিয়াতি কৰিলে ৰিটাৰ্নিং অফিচাৰৰে জালিয়াতি কৰিলে হাই কোৰ্ট জালিয়াতি কৰিলে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো এতিয়া জালিয়াতি কৰিব বিচাৰিছে এনেকা এটা ফ্ৰড মানুহ চাৰ্লছ শুভৰাজ ফেইল মাৰিব তাৰ ওচৰত আৰু এই সুপ্ৰিম কোৰ্টৰ এইটো নতুন নহয় আগতে ৰেসপন্ডেন্ট নম্বৰ 13 এজন সাহিল আহমদ আছিলে তার নামত এটা ফলস এফিডেভিট দিছিলে তেতিয়া সাহিল আহমদে সুপ্রিম কোর্টত কৈছে আমি কোনো সুপ্রিম কোর্টে এপিয়ার করা নাই আমি কোনো এফিডেভিট দিয়া নাই তার পিছত এটো প্রমাণ হইছে এটো আপনার কৰিমউদ্দিন বৰবৰীয়াই দিছে আর আজি সাওক কালির যেটো অর্ডার আর কালির তার ফেসবুক আইডির যেটো পোস্ট এতে প্রমাণ হয় কৰিমউদ্দিন বৰবৰীয়া এটা অশিক্ষিত মানুহ আমি যেটো অভিযোগ আনিছিলো কালি তাৰ ফেসবুক আইডি এটা প্ৰমাণ কৰিছে হি ইংলিশ পঢ়িব পৰা নাই ডিগ্ৰী পাস কৰিলে ইংলিশ বুজিবলৈ হেতেন হাই কোৰ্টৰ অৰ্ডাৰটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো বুজিলে হেতেন ইংলিশ লিখিছে আজকালি ইংলিশ লেখাৰ মানুহৰ অভাৱ নাই নেকি হ্যাঁ ইংলিশ লেখাৰ মানুহৰ অভাৱ নাই অভাৱ বেজান মানুহ আছে ইংলিশ লেখি দিব পাৰে এই যেটো ইংলিশ পোস্ট কৰিছে হেতুৱে বুজি পোৱা নাই কপিল সিব্বলক খুদিছিলে কপিল সিব্বলে হয়তো ইংলিশে কৈছিলে তাক হে বুজি পোৱা নাই এটো হ'ব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ